নমস্কাৰ গাইজ, এয়া আমাৰ ফ্লাড ৰিলিফ আমাৰ তাৰিয়নী ৰাইজে তাৰিয়নী আৰু বগীনদী ৰাইজে দি পঠিওৱা আমাৰ বানপানী পীড়িত ৰাইজক দি পঠিওৱা খাদ্য সামগ্ৰী বস্ত্ৰ বহুখিনি বস্তু আছে ইয়াতে। আমি এতিয়া ডিমৌ পাইছোঁহি আৰু 20 কিলোমিটাৰ আৰু মাত্ৰ 10 কিলোমিটাৰ, তাৰপিছতে আমি গৈ আমাৰ গন্তব্যস্থান পামগৈ শিৱসাগৰ। এয়া আমাৰ বস্তু আমি লৈ আহিছোঁ আৰু আমাৰ গাড়ী আছে, ইফালে প্ৰাইভেট গাড়ীও আছে 2-3খন। গতিকে দেখাই থাকিম, সকলো চাব ৰাইজসকল কেনে পৰিস্থিতিত আছে, কি কথা সকলো আমি আপডেট দি থাকিম। ভুৱন কিবা ক'বা? আমাক সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিছোঁ যে যিসকল মানুহে এতিয়ালৈকে কোনো বস্তু পোৱা নাই তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিতৰলৈ সোমাই যোৱাৰ আমি চিন্তা কৰিছোঁ। গতিকে সকলোৱে এই যি পৰিস্থিতি আছে তাৰ পৰা সোনকালে পৰিত্ৰাণ পাওক, সকলোৰে ভালৰ তাৰে কামনা কৰিছোঁ। বিশেষকৈ আমি তাৰিয়নীবাসী ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ তেওঁলোকৰ সহযোগ নোহোৱা হ'লে আমি ইমানখিনি আগবাঢ়ি যাব কেতিয়াও নোৱাৰোঁ। নে কি কোৱা? কিবা এটা কোৱা। নমস্কাৰ, এই ভাইটিতে আমাৰ আমাৰ তাৰিয়নী, বিশেষকৈ আমাৰ তাৰিয়নীবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক কায়ক ইমান ট্ৰাষ্ট কৰি পেলাই আমাৰ যিখন আমাৰ এতিয়া যিখিনি আমাৰ অসমৰ একদম পৰিচিত জিলা, আমাৰ শিৱসাগৰ জিলাখন একদম শেষ হৈ গ'ল বা বানে শেষ কৰি পেলালে। গতিকে সমূহ অসমবাসীয়ে মানে যেনেকৈ দুখত আছে আমিও দুখত পৰিছোঁ। গতিকে আমি তাৰিয়নীবাসী ৰাইজে, আমাৰ লখিমপুৰ তাৰিয়নীবাসী ৰাইজে, বগীনদীবাসী ৰাইজে আমাক অন্ন বস্ত্ৰ এইখিনি আমাক দি পেলাই পঠিয়াইছে। আমাৰ শিৱসাগৰ আমাৰ বানপীড়িত ৰাইজক আমাক সহায় কৰিবৰ কাৰণে। গতিকে গোটেই আমাৰ ক্ৰেডিটখিনি আমাৰ তাৰিয়নী আৰু বগীনদী ৰাইজক দিছোঁ। মই ইমানে ক'ম, আমি সহযোগ কৰিছোঁ। ৰাইজে আমি ওলাইহে আহিছোঁ, আমি উদ্যোক্তা লৈছোঁ, কিন্তু সমূহ আমাৰ তাৰিয়নীবাসী ৰাইজক মই ক্ৰেডিটখিনি দিছোঁ ইমানখিনি। গতিকে আমিও অসমৰ অন্যান্য জিলাৰ দৰে আমি পিছ পৰি থকা নাই, আমিও সমানে আমি আমাৰ কষ্ট থকা ৰাইজক সহযোগ কৰিছোঁ। সেয়াই আৰু ধন্যবাদ। আমাৰ আপডেটসমূহ পাই দিবৰ কাৰণে চাই থাকিব আমাৰ ফেচবুক পেজ তাৰিয়নী ৰাইজ ইউথ ইউনিয়ন। ধন্যবাদ।